নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজনেছ নৰ্থ ইষ্ট আৰু আমাৰ সৈতে আজি উপস্থিত আছে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনদেৱ আমি সৰুপথাৰত আহি উপস্থিত হৈছো আৰু যেহেতু আমি আৰম্ভ কৰিছো যে সমষ্টি উন্নয়নৰ কথা ডেভেলপমেন্টৰ কথা আমি বিজনেছ নৰ্থ ইষ্টৰ ৰাইজক দেখুৱাই থাকিম গতিকে আমি প্ৰথমতে আহিছে সৰুপথাৰলৈ আৰু সৰুপথাৰৰ ৰাইজে কি মন্তব্য দিয়ে সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ বিষয়ে ইয়াৰ আগতে আমি বিধায়ক মহোদয়ৰ পৰা জানিব বিচাৰিম যে বৰ্তমান তেওঁৰ সমষ্টিত উন্নয়নৰ ধাৰা কেনেকুৱা হৈছে কেনেদৰে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে বা তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা সৰুপথাৰত কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে বা এতিয়ালৈকে আৰু কি কাম তেওঁ কৰিবলৈ বাকী আছে ওয়েলকাম টু বিজনেছ নৰ্থ ইষ্ট যেহেতু আমি আপোনাৰ ঘৰত আহি উপস্থিত হৈছোহি আপোনাৰ সমষ্টি আমি চাম মানুহৰ পৰা আমি গম পাম তথাপি প্ৰথমতে আমি আপোনাৰ মন্তব্য জানিব বিচাৰিছো বৰ্তমান সৰুপথাৰত কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম চলি আছে আপোনালোকক ধন্যবাদ আপোনালোক ইমান দূৰ গুৱাহাটীৰ পৰা সৰুপথাৰৰ বাতৰি সংগ্ৰহ কৰিবলৈ আহিলে আচলতে 21 চনত মই যেতিয়া বিধায়ক হৈছিলোঁ সেই সময়ত ৰাইজৰ এটা অনুভৱ আছিলে অসমৰ 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ পিছপৰা সমষ্টিটো সৰুপথাৰ সমষ্টি ইয়াত বাটপথ বুলিবলৈ একোৱেই নাছিলে গোলাঘাটৰ পৰা সৰুপথাৰলৈ আহিবলৈ 3.5 ঘণ্টা সময় প্ৰয়োজন হৈছিলে আৰু আজি সেই একেখিনি সময় 50 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি আহি উপস্থিত হওঁ আমি প্ৰায় 300 কিলোমিটাৰ পথ সৰুপথাৰত পকীকৰণ কৰিছোঁ 4টা বছৰত 300 কিলোমিটাৰ পথ বিভিন্ন আঁচনিৰ জৰিয়তে মই ভাবো পকীকৰণ কৰাটো এটা ডাঙৰ আমাৰ ৰাইজৰ কাৰণে উপহাৰ মূল পথবিলাক যিবিলাক আগতে 3.7 মিটাৰ বহল আছিলে আমি সকলো 5.5 মিটাৰ বা তাতোতকৈ বহলকৈ 7.5 মিটাৰ পৰ্যন্ত বহলকৈ নিৰ্মাণ কৰিলো এটা মূল পথ সৰুপথাৰৰ পৰা বোকাজানলৈ যোৱা পথটো এই পথটো আমি 73 কোটি টকা খৰচ কৰি অসম মালাৰ অধীনত নিৰ্মাণ কৰি আছো আৰু তাতোতকৈ ডাঙৰ কথা আমি প্ৰায় 700 কিলোমিটাৰতকৈ অধিক পথ চেন গ্ৰেভেল দি ৰাইজৰ যাতায়াতৰ সুবিধা কৰি আমি নিৰ্মাণ কৰি দিছো গতিকে সৰুপথাৰবাসী ৰাইজ বাট পথৰ উন্নয়নৰ সম্পৰ্কত তেওঁলোক বৰ্তমান সুখী তেওঁলোকে বিচৰাখিনি পাইছে দ্বিতীয়তে ইয়াত আন্তঃগাঁথনি উন্নয়নৰ কামটো খুব ভালকৈ হৈ আছে আমি প্ৰায় 5খন ষ্টেডিয়ামৰ কাম আৰম্ভ কৰিছো লাভলীনা বৰগোহাঁই ষ্টেডিয়াম খুব ধুনীয়াকৈ হৈ আছে অসমৰ ভিতৰতে এখন ভাল গ্ৰাম্য অঞ্চলত থকা ষ্টেডিয়াম হ'ব আমি চাংপুলত এখন ষ্টেডিয়াম নিৰ্মাণ কৰি আছো সেৱাগুৰিত আমি এখন খুব ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ কৰিলো যিখন মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিলে আমি সৰুপথাৰত ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰিলো আৰু সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়ামৰো নিৰ্মাণৰ কাম আমি হাতত লৈছো আমি উৰিয়াম ঘাটৰ ষ্টেডিয়ামখন নিৰ্মাণ কৰিলো গেলেৰী বনালো আৰু জয়ন্তীপুৰতো আমি প্ৰায় 1,500-1,700 মানুহ বহিব পৰাকৈ গেলেৰী নিৰ্মাণ কৰিছো এই 4টা বছৰত ইমান কেইখন ষ্টেডিয়াম নিৰ্মাণ কৰি সৰুপথাৰৰ ক্ৰীড়াৰ আন্তঃগাঁথনি আমি আগবঢ়াই লৈ যাব খুজিছো সৰুপথাৰৰ যি ইনডোৰ ষ্টেডিয়াম মই ভাবো এখন খুব ধুনীয়া ইনডোৰ ষ্টেডিয়াম আমি সৰুপথাৰত এটা সুইমিং পুলৰ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু তাৰ লগতে সৰুপথাৰত আগতে 50 জন মানুহ বহি সভা কৰিবলৈও ভাল অডিটৰিয়াম নাছিলে আমি সৰুপথাৰৰ যিখিনি ৰাজহুৱা ভৱন অডিটৰিয়ামবিলাক বিশেষকৈ সৰুপথাৰ টাউনত আমি প্ৰায় 700 মানুহ বহিব পৰা এটা এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম নিৰ্মাণ কৰিলো ৰামধেনু নামেৰে এটা অপেন এয়াৰ অডিটৰিয়াম যিটো মুখ্যমন্ত্ৰী মহোদয়ে আহি উদ্বোধন কৰিছিলেহি আমি নিৰ্মাণ কৰিলো আৰু তাত একেলগে 2000 মানুহ বহি সভা কৰিব পাৰে আমি চুঙাজানৰ ৰাজহুৱা ভৱন আজি বিলগাঁৱৰ ৰাজহুৱা ভৱন উৰিয়াম ঘাটৰ ৰাজহুৱা ভৱন এইখিনি যিখিনি পাব্লিক হল আছিলে সেইখিনি আমি ভাল কৰিছো তাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত যদি আপুনি চাই সৰুপথাৰত আমি প্ৰথমখন অসমৰ কো ডিস্ট্ৰিক্ট সিভিল হস্পিটেল উদ্বোধন কৰিলো মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে আজি তাত 100খন বিছনাযুক্ত এই হস্পিটেলখনৰ যি পৰিৱেশ আপোনালোক যাওঁতে এবাৰ চাই যাব তাৰ ৰোগী চিকিৎসকৰ লগত কথা পাতি যাব আগতে সৰুপথাৰ চিকিৎসালয়ত 3জন ডক্টৰ আছিল এতিয়া 17জন ডক্টৰ আছে তাত 400 লৈকে পেশেন্ট আমি দৈনিক চাওঁ আৰু তাত যিটো সুন্দৰ সাফা পৰিৱেশ যিকোনো নাৰ্ছিং হোমৰ লগত তুলনা কৰিব পৰা পৰিৱেশ মই ভাবো আপাৰ আসামৰ ভিতৰতে ইমান ধুনীয়াকৈ ৰখা চৰকাৰী হস্পিটেল দ্বিতীয় এখন নোলাব সৰুপথাৰ এটা নতুনত্ব আমি দিবলৈ যত্ন কৰিছো ইয়াত শিক্ষা খণ্ড মানুহৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় শিক্ষাৰ ক্ষেত্ৰত আমি বৰপথাৰ কলেজ সৰুপথাৰ কলেজ দুখন কলেজ আছে দুইখন কলেজকে খুব ধুনীয়াকৈ নিৰ্মাণ কৰিব খুজিছো আৰু মানুহে দুইখন কলেজৰ সম্পৰ্কত খুব ইতিবাচক
মন্তব্য দিছে তাৰ নিৰ্মাণ তাৰ পৰিৱেশ তাৰ গোটেইখিনি চাই বৰপথাৰ কলেজতো প্ৰায় আমি 5 কোটিতকৈ অধিক টকা খৰচ কৰি নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ সৰুপথাৰ কলেজতো তদ্ৰুপ পইচা আমি ইতিমধ্যে খৰচ কৰিছোঁ আমি পৰিকল্পনা কৰিছোঁ যে সৰুপথাৰ কলেজখনৰ সায়েন্স ষ্ট্ৰীম নাই সায়েন্স ষ্ট্ৰীম খোলাৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ তাৰ লগতে আমাৰ 100খন যদি অসমৰ চহৰ আছে 100খন চহৰৰ ভিতৰত দুখন সৰুপথাৰ আৰু বৰপথাৰ এই দুখন চহৰ 2021 চনলৈকে অসমৰ একেবাৰে শেষৰ চহৰ আছিল আজিৰ তাৰিখত দুইখন চহৰ সকলো ফালৰ পৰা চাই মানুহ বাস কৰা উপযোগী চহৰ বুলি যদি বিচাৰে অসমৰ 10খন চহৰৰ ভিতৰত এই দুখন চহৰ আছে গতিকে সৰুপথাৰৰ সামগ্ৰিক যিটো বিকাশ এই বিকাশ অভূতপূৰ্বভাৱে হৈছে আৰু মই ভাবো আমাৰ যিখিনি প্ৰতিশ্ৰুতি আছিলে নিৰ্বাচনত সেই প্ৰতিশ্ৰুতিখিনি আমি কেতিয়াবাই সম্পূৰ্ণ কৰি নতুন নতুন কাম আমি কৰি আছো হয় যেহেতু ক্ৰিয়াৰ কথাটো কৈছে সৰুপথাৰ সমষ্টিটো বিশেষকৈ অসমৰ সকলোৰে পৰিচিত সমষ্টি কিয়নো এই সমষ্টিৰ পৰাই অলিম্পিকলৈ গৈছে লাভলীনা বৰগোহাঁই আৰু লগতে যি নয়নমণি শইকীয়া গৈছে আৰু লগতে কেৱল সৰুপথাৰ সমষ্টি বুলি ক'বলৈ বিচৰা নাই যিহেতু হিমা দাসো গৈছে ইয়াৰ আগতে অলিম্পিকত হ'লেও তেওঁ এছিয়ান গেমছত গৈছে কিন্তু বিশেষকৈ অলিম্পিকৰ নিচিনা ক্ৰীড়াৰ ক্ষেত্ৰত এইটো অঞ্চলৰ পৰা ওলাই গৈছে লাভলীনাৰ দৰে খেলুৱৈ আপুনি ক্ৰীড়াৰ ক্ষেত্ৰত বহুকেইটা কাম কৰিছে বহু ষ্টেডিয়াম আপুনি ইয়াত নিৰ্মাণ কৰি আছে বা নিৰ্মাণৰত অৱস্থাতো আছে আপুনি ভাবেনে যে সমগ্ৰ অসমতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত সমগ্ৰ অসমতে ক্ৰীড়াৰ ক্ষেত্ৰত যাতে বাকীসমূহ ৰাজ্যৰ দৰে বহুকেইখন ঠাইত আপুনি ষ্টেডিয়াম হওক বা তেনেকুৱা ধৰণৰ আৰু যাতে খেলুৱৈ ওলাই আহিব পাৰে তেওঁলোকক যাতে প্ৰশিক্ষণ দিয়া হওক বা তেওঁলোকে সৰু কালৰ পৰা খেলিবলৈ এখন ষ্টেডিয়াম বা ফিল্ড তেনেকুৱা ধৰণৰ নিৰ্মাণ হ'ব লাগে বুলি আপুনি ভাবেনে সমগ্ৰ অসম কেন্দ্ৰিক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকটো সমষ্টিতে একোখনকৈ ভাল ষ্টেডিয়াম নিৰ্মাণৰ কাম লৈছে আৰু প্ৰায়খিনি হৈ গৈছে আৰু তেখেতৰ নেতৃত্বতে মই যিখিনি কাম কৰিছোঁ এইখিনি কামো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদতে হৈছে গতিকে তেখেতৰ আশীৰ্বাদত আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হৈছে যোৱাবাৰ যেতিয়া নেশ্যনেল গেমছ হৈছিলে অসমে 56টা মেডেল পাইছিলে তাৰে 6টা মেডেল সৰুপথাৰ সমষ্টি এইবাৰ অসমে 3টা গ'ল্ড মেডেল পালে তাৰে 2টা গ'ল্ড মেডেল সৰুপথাৰ সমষ্টি গতিকে সৰুপথাৰ সমষ্টিক আমি অসমৰ ক্ৰীড়াৰ ৰাজধানী বুলি ক'ব পাৰোঁ আমি ক্ৰীড়াৰ ক্ষেত্ৰত নেতৃত্ব দিবলৈ ওলাই গৈছোঁ আজি দুদিনমানৰ আগতে লোপামুদ্ৰা নামৰ এজনী ছোৱালীয়ে এটা ৱৰ্ল্ড কম্পিটিশ্যনত তেওঁ চিলভাৰ মেডেল পাইছে নিশামণিয়ে নেশ্যনেল লেভেলৰ কম্পিটিশ্যনত চেইলিঙত কণ্টিনিউৱাছ গ'ল্ড মেডেল পাই আহিছে গতিকে সৰুপথাৰৰ প্ৰতিভাৰ অভাৱ নাই ইয়াত প্ৰেৰণা হাজৰিকা আছে লাকি ফুকন আছে যিবিলাকে পেঞ্চাক চিলেটত নেশ্যনেল লেভেলত গ'ল্ড মেডেল পাইছে গতিকে আমি ভাবোঁ যে ভৱিষ্যতৰ দিনত সৰুপথাই অসমক নেতৃত্ব সদায় দি যাব ক্ৰীড়াৰ ক্ষেত্ৰত যিহেতু সৰুপথাৰ সমষ্টিৰ এগৰাকী সচেতন নাগৰিক আপোনালোকৰ সমষ্টিৰ উন্নয়নৰ কাৰণে বিধায়ক মহোদয় বিশ্বজিৎ ফুকনে কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কৰিছে বা আপুনি তেওঁৰ কাম কাজত সন্তুষ্টনে সন্তুষ্ট আৰু কাম মানে চক তেখেতে যিখিনি কৰিলে এই 5 বছৰত বহুত আগুৱাই কৰিছে আৰু এতিয়া কিছুমান ধৰক হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী পৰিকল্পনা থাকে আৰু সময় লাগিব তেখেতক তথাপি এতিয়ালৈকে তেওঁৰ বিধায়ক হোৱাৰ পিছত যিমানখিনি কাম কৰিছে সিহঁতৰ উন্নয়ন কৰিছে ইয়াত ডিভাইডাৰ দিলে টাউনত তাৰপিছত ইলেক্ট্ৰিচিটিৰো পষ্টবিলাক পিছুৱালে ৰাস্তা বহল কৰিছে তাৰপিছত আপোনাৰ পুৰণা ৰাজহুৱা ভৱনটো ৰংঘৰ নাম দি পিনে নতুনকৈ বিল্ডিং বনালে এটা সময়ত তাৰমানে সৰুপথাৰৰ যিটো ৰাস্তা আপোনালোকে ইতিমধ্যে যিটো ৰাস্তা দি আহিলে সেই ৰাস্তাটো আপোনাৰ তাৰমানে ইমান ডাঙৰ ডাঙৰ শিলগুটি না খোজকাঢ়ি যাব পাৰি না চাইকেল লৈ যাব পাৰি না বাইক লৈ যাব পাৰি এটা মানুহটো এইখিনি মৃত্যু হৈছে ONGCৰ গাড়ী মানে ঘপকৈ ৰখাই দিলে ইমান ডাঙৰ চকা পাথৰ এটা মাৰি তেখেতৰ আঁঠুত লাগি মানুহজনৰ মৃত্যু হৈছে আমাৰ ইয়াৰ সৰুপথাৰৰ বহুত ভাল ভাল মানুহ যিবিলাক নেকি ধৰক ডক্টৰ আছে কিছুমান একাউণ্টেণ্ট আছে কিছুমানে ধৰক বিভিন্ন ধৰণৰ ভাল ভাল পদত আছে তেওঁলোকে সৰুপথাৰৰ এনেকুৱা এটা অৱস্থা দেখি সৰুপথাৰৰ পৰা ওলাই গুচি গ'ল এইখিনিও এঘৰ মানুহ আছে সেই মানুহ ঘৰৰ তেওঁলোকৰ দুজন মানুহ এজন আমেৰিকাত থাকে আৰু এজন হেৰিত থাকে আপোনাৰ গুৱাহাটীত থাকে আৰু ইয়াৰে বহুত আছে ইয়াত মনীষ জৈন তেওঁ থাকে আৰু বাহিৰত
এজন থাকে ডিমাপুৰত। তাৰমানে সৰুপথাৰৰ অৱস্থাটো এনেকুৱা আছিলে নহয়, আমিও ভাবিছিলোঁ যে নহ'ব নেকি আৰু ইয়াত উন্নয়ন, কিন্তু হঠাৎ পৰিৱৰ্তন হৈ গ'ল। হঠাৎ আমাৰ ফুকনদেৱ আহিল। ফুকনদেৱ অহাৰ পিছতে তেখেতে যেনেধৰণে কথাবোৰ কৈছে তেনেধৰণে কাম কৰিবলৈ আৰম্ভ কৰিছে। আপুনি চাব যিটো ৰাস্তা দি আপুনি আহিলে, সেই ৰাস্তাটো মাত্ৰ কিমান 4 মিটাৰ নে 3 মিটাৰ বহল আছিলে। তেখেতে একেবাৰে আমাৰ দোকানবিলাকৰ কিনাৰলৈকে ঢালাই কৰি পকা কৰি দিছে। এতিয়া বজাৰ সমাৰ কৰিবলৈ অহা যিমানখিনি মানুহ ইমান সুবিধা হৈছে। কিন্তু বৰ্তমান বিধায়ক যিটো আপোনাৰ হাৰত আপোনাৰ তেখেত যিটো এক্টিভ পাৰ্চন, যি ধৰণে তেখেতে ডেভেলপমেণ্ট কৰিছে সৰুপথাৰ সমষ্টিৰ ইমূৰৰ পৰা একদম সিমূৰলৈকে আপোনাৰ, সেইটো অকল্পনীয়। এইটো আপোনাৰ মানে আমি 55 বছৰ পোৱা নাই আৰু আগলৈ যে এনেকৈ পাম বুলি মই আপোনাৰ নাভাবোঁ। আপোনাৰ তেখেতৰ যিটো আপোনাৰ মানে কৰ্মদক্ষতা, সেইটো আপুনি ভাষাৰে আপুনি ক'ব নোৱাৰিব। সেইটো আপুনি যিফালে যাওক, সৰুপথাৰ সমষ্টিত আপুনি নগাপাহাৰলৈকে যাওক, আপুনি সমতলত যাওক, অকল উন্নতি আপোনাৰ ৰাস্তা ঘাট পদূলি, আজি সৰুপথাৰ টাউন, বৰপথাৰ টাউন আৰু মানে আপোনাৰ গোটেই সৰুপথাৰ সমষ্টিটো আপোনাৰ মানে এনেকুৱা নহয় যে কোনোবা তাত পাৰ্চেলিটি কৰিছে, সমানভাৱে আপোনাৰ একদম ইমূৰৰ পৰা সিমূৰলৈকে যথেষ্ট আপোনাৰ উন্নতি হৈছে। আনকি এনেকুৱা হ'ল যে আপোনাৰ আজি যদি 4 বছৰ আগত যদি বা 5 বছৰ আগত যদি কোনোবা মানুহ সৰুপথাৰত আহিছে আৰু বৰ্তমান আহিলে, তেখেতে হয়তো সৰুপথাৰখন ৰাতি নামিলে আপোনাৰ চিনিব নোৱাৰিব যে এইখন সৰুপথাৰ হয় বুলি। ইমানেই আপোনাৰ ধৰক সেইটো মানে আপোনাৰ স্বীকাৰ কৰিব লাগিব সৰুপথাৰ ৰাইজ হিচাপে। এইটো আপোনাৰ মানে মই স্বীকাৰ কৰিছোঁ আৰু আগলৈ এনেকৈ আমি এজন সুদক্ষ MLA সৰুপথাৰ সমষ্টিৰ কাৰণে আমি বিচাৰোঁ। মই আজি বহুত বছৰৰ মূৰত ঘৰটো পালোঁ, সেইটো কাৰণে মই বহুত আনন্দিত। কাৰণ মই এজনী বিধৱা মানুহ আৰু মোৰ মতা মানুহ নাই, ল'ৰা নাই, আৰু বহুত বছৰৰ মূৰত যে ঘৰটি পালোঁ, সেয়াই তাকে লৈ মই বহুত আনন্দ। মই 3টা নাতি পোৱালিৰ লগত আছোঁ, কাৰণ চৰকাৰী চাউলটো ধুনীয়া মতে পাই আছোঁ, ৰেচনটো। তাৰপৰা এতিয়া চৰকাৰী ঘৰটো পাইছোঁ, সেইকাৰণে মই বহুত আনন্দিত। ধন্যবাদ দিব বিচাৰিছোঁ। ইয়াৰ পূৰ্বতে আপুনি ঘৰ বা তেনেকুৱা একোৱে পোৱা নাছিলোঁ, চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাছিলোঁ, এতিয়াহে পাই আছোঁ বৰ্তমান। অৰুণোদয় আঁচনি পাইছোঁ, তাৰপৰা এতিয়া ঘৰ পালোঁ, বহুত আনন্দিত।